30 দিনত 30,000 টকা ইনকাম কৰা চেলেঞ্জ আজি হ'ল ডে 2। আসসালামু আলাইকুম, মই মফিজ মৰিগাঁও। এইখন হ'ল মোৰ মিনি ম'ম' ষ্টল। আজি মই দেখাম আপোনালোকক চেল কৰি ম'ম' কেনেকৈ 30 দিনত 30,000 টকা ইনকাম কৰে। ভিডিঅ'টো ফুল ৱাচ কৰিব, স্কিপ নকৰিব। মই ষ্টেপ বাই ষ্টেপ দেখাম কেনেকৈ ম'ম' চেলিং কৰি 30 দিনত 30,000 টকা ইনকাম কৰিব পাৰি। প্ৰথমে আহি ধূলি বালিখিনি অলপ পানী মাৰি জেগাডোখৰ ঝাৰু মাৰি লৈছোঁ চাফ চিকুণ কৰি। ফাৰ্ষ্ট মই গেছটো জ্বলাই কেনটো ৰেডি কৰি লৈছোঁ, যিহেতু কাষ্টমাৰ আহি বহি থাকিব নালাগে জানো। এটা দুটাকৈ এতিয়া বস্তুখিনি ৰেডি কৰি লওঁ। পানী বটলকেইটা সজাই লৈছোঁ। ফাইনেলি মোৰ দোকানখন ৰেডি হৈ গ'ল। আপোনালোকে দেখিব পাইছে এইখনেই মোৰ দোকানখন। লাহে লাহে সময় হৈ আহিছে, এটা দুটাকৈ কাষ্টমাৰ আহিব ধৰিছে। 2 ঘণ্টাত মোৰ গোটেই ম'ম' খাই ফিনিছ কৰি দিলে। আপোনালোকে দেখিব পাইছে গোটেই 3 কেন মাল চাফা কৰি দিছে 2 ঘণ্টাৰ ভিতৰত। মোৰো অলপ অলপ ভোক লাগি আছিলে, সেইকাৰণে চাওমিন অৰ্ডাৰ দি খাই লৈছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবা, আৰু হেট নকৰিবা। হেট কৰিলে মই ভিডিঅ' আগবঢ়াব নোৱাৰিম। মই আজি বিক্ৰী কৰিলোঁ 1020 টকা। কিমান হ'ল তোমালোকে কেলকুলেশ্যনটো কৰি লোৱা মোৰ লাষ্ট ভিডিঅ'টো চাই। আজিলৈকে বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।